হাতৰ টিপাত ৰাজ্যৰ ভৱিষ্যত নিজৰ ভৱিষ্যত নিৰূপণ কৰিবলৈ এইদৰে শাৰী পাতি থিয় হ'ল জনগণ হাতৰ আঙুলিৰে ইভিএমত হেঁচা দি বৃহস্পতিবাৰে জনতাই সাব্যস্ত কৰি গ'ল নিজৰ গণতান্ত্ৰিক অধিকাৰ 4 মেলৈকে ইভিএমত বন্দী হৈ ৰ'ল 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৰাইজে একদম স্বতঃস্ফূৰ্ত ওলাইছে ইমান বতৰ বৰষুণ দিয়া দেখিছেই আমি আশা কৰিছোঁ যে ইয়াত যোগ্য প্ৰাৰ্থী এজনক আমাৰ সমষ্টিবাসী ৰাইজে মানে প্ৰদান কৰিব কাৰণ ইমান ৰাইজ নহ'লে মানে এনেকুৱা বতৰত মানে ওলাই নাহিলেহেঁতেন যিখন চৰকাৰে বিকাশ আৰু উন্নয়নৰ কাৰণে কাম কৰে আৰু যুৱ চামৰ হৈ পেলাই নিবনুৱা সমস্যা সমাধানৰ কাম কৰে তেনেকুৱা চৰকাৰ এখন বিচাৰোঁ যাতে পৰিৱৰ্তন হয় সমাজখন সংস্কাৰ হয় দুৰ্নীতিমুক্ত হয় সেইখিনি বিচাৰিম আশা কৰিয়ে উন্নয়ন কৰিব আহিছোঁ উন্নয়ন পূৰ্বতেও হৈছে চাগে আকৌ হ'ব লাগে আৰু উঠি অহা যিখিনি মানুহ আছে সিহঁতৰ মনটো ভাল হওক সিহঁতে মানসিকতাভাৱে আৰু মানুহৰ প্ৰতি আন্তৰিকতাটো থাকক সিহঁতৰ সেই যিটো বস্তু আমি অলপমান আমাৰ জেনেৰেশ্যনে মানে আমি অলপমান বহুত ষ্ট্ৰাগল কৰি আহিলোঁ তাৰমানে সেই ষ্ট্ৰাগলৰ মানে ফল বুলি ধৰি লৈছোঁ আৰু প্ৰত্যেক মাক বাপেকে এনেকেই শিক্ষা দিয়ক 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে ভোটদান কৰিবলৈ হিলদল ভাঙি ওলাই আহিল অসমবাসী 2,49,58,139 গৰাকী ভোটাৰক সাঙুৰি অনুষ্ঠিত হোৱা ৰাজ্যৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ মহোৎসৱত দেখা গ'ল জনতাৰ অকুণ্ঠ সঁহাৰি 7 বজাৰ লগে লগে ভোট কেন্দ্ৰত শাৰী পাতি পচন্দৰ প্ৰাৰ্থীগৰাকীক নিজৰ ভোটটো দিবলৈ এইদৰেই পৰ দিলে ভোটাৰে ধনী দুখীয়া ধৰ্মৰ ভেদাভেদ নাৰাখি সকলোৱে থিয় হ'ল একেটা শাৰীত পুৱা এজাক বৰষুণে ধুই নিছিল ৰাজ্যৰ প্ৰায়বোৰ অঞ্চল কিন্তু ৰ'দ বৰষুণ নেওচি দেশৰ 80% অধিক ভোটাৰে শৃংখলিতভাৱে অংশ ল'লে গণতন্ত্ৰৰ উৎসৱত কিন্তু ৰ'দ বৰষুণ নেওচি ৰাজ্যৰ 80% অধিক ভোটাৰে শৃংখলিতভাৱে অংশ ল'লে গণতন্ত্ৰৰ উৎসৱত সকলোৰে আশা ৰাজ্যত পুনৰ গঠন হ'ব এখন সুস্থিৰ চৰকাৰ আৰু বহুত কাম বাকী আছে কেনেকুৱা ধৰণৰ কাম বাকী আছে ৰাস্তাঘাটৰ কাৰণে কি কাম বাকী আছে আৰু কেনেকুৱা ধৰণৰ MLA জন কেনেকুৱা হ'ব বিচাৰে আপোনালোকে MLA তো আমার ওয়ার্ডের মানুষ ওই ছোট উমর থেকে দেখি আইছি কাজে আমার MLA নাই কেবল ভাতি যাই যিয়ে আমাৰ উন্নয়নৰ হকে কাম কৰি আছে তেখেতকে আমি বিচাৰিম বহুত বেছি এক্সাইটেড আছিলো ফাৰ্ষ্ট টাইম দিছো জানিব মন আছিলে কেনেকুৱা লাগে ভাল লাগিছে বেসিক্যালি ডেভেলপমেন্ট লাগে ইন দা লাইক বেসিক স্পেশালি ইন দা এডুকেশন সিস্টেম মানে ফৰ মানে ষ্টুডেন্টস আৰু প্ৰতিকূল বতৰ দুৰ্গম এলেকা কাৰিকৰী বিজুতি আদি প্ৰত্যাহ্বান গুচাই 26ৰ নিৰ্বাচন সুচাৰুৰূপে পালন কৰাত গুৰুত্ব দি আহিছে ৰাজ্যৰ প্ৰশাসনেও সেইবাবেই ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৰাজ্যৰ 31,486টা ভোট কেন্দ্ৰতে নিৰাপত্তা ব্যৱস্থা নিখুঁত কৰিবলৈ যত্ন কৰিলে প্ৰশাসনে আৰক্ষীৰ লগতে ভোট কেন্দ্ৰসমূহত মোতায়েন কৰা হ'ল CRPFৰ দল সকলো ভোটগ্ৰহণ কেন্দ্ৰতেই ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে এইবাৰ বিধানসভা নিৰ্বাচনত 126টা সমষ্টিত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে 722 গৰাকী প্ৰাৰ্থী অৱশ্যে নিৰ্বাচনত কোনে মাৰিব সেই হাঁহি তাৰ বাবে অপেক্ষা কৰিব লাগিব 4 মেলৈ ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট